দেখিবলৈ পাইছে যেহেতু কেন্দ্ৰীয় আপৰ নেতৃত্ব আহি ইয়াত উপস্থিত হৈছে সাংসদ সঞ্জয় সিং ডাঙৰীয়া ইয়াতে আহিছে যেহেতু 4জনকৈ ব্যক্তিৰ মৃত্যু হোৱা যি ৰোহিণী দুৱাৰ ঘৰ সেই অভয়প্ৰিয়া গাঁৱৰ সেই ৰোহিণী দুৱাৰৰ ঘৰত আমি উপস্থিত হৈছোঁ আৰু মোৰ সহযোগী আব্দুল ৰহিমে দেখুৱাইছে ইয়াৰ পৰিৱেশ আজি সঞ্জয় সিং ডাঙৰীয়া আহি আজি তেখেতে দ্বিতীয়টো দিন ইয়াত কালি বিহুবোৰত যোৱাৰ পাছত আজি আহি তেখেতে অভয়প্ৰিয়া গাঁৱৰ শিৱসাগৰ জিলাৰ অভয়প্ৰিয়া গাঁৱৰ যি ৰোহিণী দুৱাৰৰ পৰিয়াল ৰোহিণী দুৱাৰৰ 4জনকৈ লোক তেখেতৰ পত্নী পুত্ৰ আৰু 2জন পুত্ৰ আৰু এগৰাকী কন্যা বানে উটুৱাই নিছিল তাৰ পাছতে ইয়াত আহি সঞ্জয় সিং ডাঙৰীয়া ইয়ালৈ আহিছে আৰু তেখেতে সম্পূৰ্ণৰূপে ইয়াত তেখেতলোকৰ ঘৰৰ খবৰ ৰাখিছে আৰু তেখেতৰ কাষলৈ আমি পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিম। अभयपुरिया गांव में आसाम में हूं और ये रोहिणी जी हमारे साथ हैं। इनके परिवार के 4 लोग विप्लव जी सहित 4 लोगों की जान जा चुकी है और आप देख सकते हैं कि सब कुछ इनका तहस नहस हो चुका है। ये घर के सामान हैं जो टूटी फूटी अवस्था में पड़े हैं। ये घर का ये आप हिस्सा देख सकते हैं कि यहाँ तक पानी था, पानी इनके घर में घुस आया था और परिवार के सदस्यों ने बचने की कोशिश की। आप देखिए इनका सामान सारा का सारा सामान बर्बाद हो गया। बचने की कोशिश की, कुछ दूर तक वो लोग बच के गए भी, उनकी जान को बचाया जा सका कुछ दूर तक, लेकिन उसके बाद पानी का इतना तेज बहाव था कि कोई नहीं बच पाया और फिर उनकी लाशें अलग अलग जगहों पे मिली। ये बहुत ही दुख की घड़ी है इनके परिवार के लिए, इन सब के लिए। तो ज़्यादा से ज़्यादा सहायता इनको ज़रूरत है और इसलिए भी कि अपने घर के जो सामान बिखरे हुए हैं, उजड़े हुए हैं, बर्बाद हो चुके हैं, उनको फिर से ले सकें, खरीद सकें और इसलिए भी कि ये दोबारा अपने पैरों पे इनका परिवार खड़ा हो सके। तो इनको इनकी सहायता के लिए हम सब लोग आए हुए हैं आम आदमी पार्टी की तरफ से और जो भी और दूसरे लोगों से मैं अपील करूंगा कि इनकी मदद के लिए आगे आए। তেখেতে এনেধৰণে ভিতৰ ভাগলৈ সোমাই গৈছে আৰু তেখেতৰ যি ৰোহিণী দুৱাৰ ঘৰ তেখেতে চাইছে, চোৱা চিতা কৰিছে। ইয়াত তেখেতে মানে প্ৰত্যেকজন বানাকান্তৰ কাষত তেওঁ থিয় হৈ তেখেতে এই আজি যিটো মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে আৰু ৰোহিণী দুৱাৰৰ লগত কথা বতৰা হৈছে। এনেধৰণে ৰোহিণী দুৱাৰৰ ঘৰখনৰ ভিতৰ ভাগত তেখেতে প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি এই প্ৰৱেশ কৰাৰ পাছতে তেখেতে সম্পূৰ্ণৰূপে এই ঘৰটো চোৱা চিতা কৰিছে। ইয়াৰ যি পৰিৱেশ পৰিস্থিতি তেওঁ সম্পূৰ্ণৰূপে পৰ্যবেক্ষণ কৰিছে আৰু তন্নকৈ তেওঁ চাইছে, প্ৰতিটো বস্তু চাইছে, প্ৰতি ঘৰৰ সম্পূৰ্ণ যিসমূহ আচবাবকে ধৰি বিভিন্ন যি নষ্ট হৈ গৈছে সকলো চোৱা চিতা কৰিছে আৰু এনেধৰণেই তেখেতে আহি তেওঁলোকক সান্তনা দিছে পৰিয়ালসমূহক আৰু ৰোহিণী দুৱাৰ ঘৰত যিসমূহ সম্পদ নষ্ট হৈছে প্ৰতিটো বস্তুৰে তেখেতে और ऐसे बहुत सारे परिवार हैं असम में जो इस बाढ़ में जिनका सब कुछ तहस नहस हो गया। उनकी मदद, उनकी सहायता के लिए हम सबको हाथ बढ़ाना पड़ेगा। হয়, এনেধৰণে তেখেতে ৰোহিণী দুৱাৰৰ নিচিনা বহু ৰোহিণী দুৱাৰ ঘৰৰ পৰিয়ালৰ দৰে হৈছে সেইসকলকো তেওঁ ইয়াৰ পৰাই তেওঁ সমবেদনা জ্ঞাপন কৰিছে আৰু সেইসকলৰ আত্মা যিসকল ইয়াৰ আঁতৰি গৈছে তেওঁলোককো তেওঁ সন্মান জনাইছে আৰু এনেধৰণে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।